যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত শিৱসাগৰ নাজিৰা মামৰা সোণাৰী আৰু আমাৰ ডিমৌ প্ৰত্যেকটো সমষ্টিত মই আৰু ৫,০০০কৈ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয় আজি জুন মাহৰ ভিতৰত সকলোকে অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি আজি মই আপোনালোকৰ ওচৰত লৈ গৈছো যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ তো আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তো কিবা কাৰণত যদি আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাছিল আপোনালোকে ফাৰ্ষ্ট যিটো অৰুণোদয় 3.0 যিটো আবেদন প্ৰক্ৰিয়া গাঁও সভাত দৰে এটা সভা অনুষ্ঠিত কৰিছিল সেই সভাখনত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাছিল তেনেহ'লে আপোনালোকৰ কাৰণে আহি গ'লে এইবাৰ এটা শেষ সুযোগ এই সুযোগটো আপোনালোকে নেহেৰাব তো আপোনালোকে কিন্তু এতিয়া আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 বাবে তো অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আমাৰ অসমত কিন্তু আমাৰ ডাঙৰ এটা আঁচনি হয় এই আঁচনিৰ জৰিয়তে 1250 টকা কৰি প্ৰতি মাহে মানে দি আছে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা তো এই পইচাটো আপোনালোকে যদি লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন কৰিব লাগিব আবেদন কৰাৰ পাছতহে আপোনালোকে এই পইচাখিনি লাভ কৰিব তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে যিসকল মানুহে মানে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ প্ৰত্যেকটো সমষ্টিত কিন্তু 5,000 কৰি আৰু আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব তো এই 5,000ৰ ভিতৰত আপুনি কিন্তু আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব পাৰিব তো মই আপোনাক এই ভিডিঅ'ৰ মাধ্যমত আপোনাক জনাই দিম তো যদি আপোনালোকে এই চেনেলটো ভিজিট কৰি আছে প্ৰথমবাৰলৈ তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ তো যিসকল মানুহে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ কিন্তু আপোনালোকৰ প্ৰত্যেকটো গাঁৱতে কিন্তু এটা নতুন কৰি গাঁও সভা অনুষ্ঠিত কৰিব সেই গাঁও সভাত উপস্থিত থাকি কিনে আপোনালোকে নিজৰ নামটো আপোনালোকে নিজে অন্তৰ্ভুক্ত কৰিব তাৰ পাছত আপোনালোকৰ নতুন যিটো লিষ্ট আহিব সেই লিষ্টখনত আপোনালোকৰ নাম থাকিলেহে আপোনালোকে নতুন ফৰ্মটো লাভ কৰিব নতুন ফৰ্ম লাভ কৰাৰ পাছত আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ পাছতহে আপোনালোকে অৰুণোদয় 3.0 যিটো টকা আছে সেই টকাটো লাভ কৰিব পাৰিব বহুত মানে কিন্তু মোক কমেন্ট কৰি জনাই আছিল যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিৰ নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো ডাউনলোড কৰিব পাৰিবনে নাই নিশ্চয় আপোনালোকে ডাউনলোড কৰিব পাৰিব মোৰ পৰা আপোনালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম তো ডাইৰেক্টলি আপোনালোকে ডাউনলোড কৰিব পাৰিব তো বহুত মানে মোক কমেন্ট কৰি জনাই আছিল যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিখন অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিবনে নাই তো অনলাইনৰ মাধ্যমত এনেকুৱা কোনো ধৰণৰ পৰ্টেল ওপেন হোৱা নাই এতিয়ালৈকে তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে অফলাইনৰ মাধ্যমেদি আপোনালোকে আবেদন কৰক আবেদন কৰাৰ পাছতহে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব তো এয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম